Hello my dear Gen Z brother and sister. আমি আলোচনা কৰিছো ক্লাছ 12 কম্পিউটাৰ সায়েন্স সাবজেক্টখন। এই প্লেলিষ্টত আমি এতিয়ালৈকে বিভিন্ন ধৰণৰ টপিক আলোচনা কৰিলো। আজিৰ এই ভিডিওটোত আমি আলোচনা কৰিম ডিষ্ট্ৰাক্টৰৰ ওপৰত। Here I want to tell you something. If you haven't watched my previous videos where I have discussed the constructor part, you must go and watch those previous videos because constructor and destructor, these both topics are related to each other. In the I button you will get the link or in the description section you will get the link. This is my humble request. You always watch my videos in a sequential way. যদি তোমালোকে কপক এটা randomly video চাই দিয়া, this is my surety, you are not going to understand anything. So always watch my videos in a sequential ways. আজিৰ এই ভিডিওটোত আমি কি আলোচনা কৰিম? প্ৰথমতে বুজিম যে ডিষ্ট্ৰাক্টৰ কি হয়। কনষ্ট্ৰাক্টৰ আমি বুজি পাও কি বস্তু। তাৰ পিছত আমি ইয়াৰ কিছু ক্যাৰেক্টাৰিষ্টিক্স আলোচনা কৰিম যিবিলাক এক্সাম পইণ্ট অফ ভিউৰ ফালৰ পৰা ইম্পৰ্টেন্ট। আমি প্ৰ্যাকটিক্যালি আলোচনা কৰিম ডিক্লেয়াৰ কেনেকৈ কৰে আৰু এটো ডিফাইন কেনেকৈ কৰে। আৰু এটো তোমালোকৰ অবজেক্ট ওৰিয়েন্টেড প্ৰগ্ৰামিং যেটো ইউনিট 1 আছে তাৰে এটো পাৰ্ট হয়। গতিকে আমি আৰু বহু বেছি পলম নকৰি আমি এটা আৰম্ভ কৰিবলৈ লৈছো। Here if you have to give my introduction, hello everyone, myself Dipankar Dega and welcome back to our channel Rainbow Tech. আমি প্ৰথমতে চাই লও যে ডিষ্ট্ৰাক্টৰটো কি হয়। আমি কনষ্ট্ৰাক্টৰ কি বস্তু গম পাও। A destructor is a special member functions of a class. Destructor মানে কি হয়? এটা মেম্বাৰ ফাংচনে হয় ক্লাছৰ ভিতৰত। যেনেকৈ কনষ্ট্ৰাক্টৰ থাকে and that is automatically called when an object goes out of scope or is destroyed. এইটো এটা এনেকুৱা ধৰণৰ মেম্বাৰ ফাংচন যেটো ক্লাছৰ ভিতৰত ক্ৰিয়েট কৰা হয় আৰু এটো অটোমেটিক্যালি কলড হৈ যায় যেটা অবজেক্ট এটা আমাৰ মেইন ফাংচনৰ স্কোপৰ পৰা বাহিৰলৈ গুচি যায়। অৰ্থাৎ যিকোনো ক্লাছৰ যেতিয়া আমি অবজেক্ট এটা ক্ৰিয়েট কৰো, অবজেক্টটো ক্ৰিয়েট কৰাৰ টাইমতে আমাৰ কনষ্ট্ৰাক্টৰটো কল হৈ যায়। ঠিক তেনেকৈ ডিষ্ট্ৰাক্টৰটো কি হয়? যেটা হে ক্ৰিয়েট হোৱা অবজেক্টটো আমাৰ মেইন ফাংচনৰ পৰা বাহিৰত গুচি যায়। সাপোজ এইটো মোৰ ইয়াতে মেইন ফাংচন আছে, ইয়াতে মোৰ কাৰ্লি ব্ৰেকেট আছে, এটা কাৰ্লি ব্ৰেকেট ক্লোজ কৰিছো। এই কাৰ্লি ব্ৰেকেটটো ক্লোজ কৰাৰ পিছত যেটা আমাৰ শেষ লাইনটো পাই লাষ্ট লাইনটো অৰ্থাৎ আউট অফ স্কোপ অৰ্থাৎ স্কোপটোৰ বাহিৰত আহিব, যেটো আমাৰ কাৰ্লি ব্ৰেকেট এন্ডিং হৈ থাকিব, এইটো স্কোপৰ শেষত আমাৰ ডিষ্ট্ৰাক্টৰটো অটোমেটিক্যালি কল হৈ যায়। আৰু ইয়াৰ কামটো কি হয়? ডিষ্ট্ৰাক্টৰ আমি কিয় ইউজ কৰো? It is used to release resources that the object may have acquired. অৰ্থাৎ যেতিয়া আমি ক্লাছৰ অবজেক্ট এটা ক্ৰিয়েট কৰিম আৰু অবজেক্টটোই যিকোনো ডাটা যিকোনো ৰিসোৰ্স ধৰি ৰাখে নে নাৰাখে। সাপোজ মই ইয়াতে ইন্টিজাৰ a বুলি ইয়াতে মই এটা অবজেক্ট এটা লৈছো a and a equal 10 বুলি মই ইয়াতে দি থৈ দিছো আৰু 10 টো ইয়াৰ এটা ভ্যালু হয় নে নহয় আৰু এইটো এটা ৰিসোৰ্স হয়। আৰু যদি আমি ডিষ্ট্ৰাক্টৰটো কল নকৰো তেতিয়া কি হ'ব? যেটো 10 নামৰ ভ্যালু আমি এটা সেট কৰি দিছো এইটো আমাৰ মেমৰিত আমাৰ এটো ষ্টৰ হৈ থাকিব। আৰু যেতিয়া মেমৰিত আমাৰ এনেকুৱা কৈ যিকোনো ভ্যালু বা ডাটা ষ্টৰ হৈ থাকিব হেতু দ্বাৰা কি হ'ব? মেমৰি কনজাম্পশনটো বহুত বেছি হাই হৈ থাকিব। আৰু মেমৰি কনজাম্পশন হৈ থাকিলে যেটো এপ্লিকেশন আমি ডেভেলপ কৰিম এজ এ ডেভেলপাৰ, এই সফটওয়্যাৰটো বা ডেভেলপাৰ হিচাপে সেই যেটো প্ৰগ্ৰাম আমি কৰিম হেতু আমাৰ ৰিলেটেবল নহব, হেতু প্ৰপাৰ নহব। গতিকে যেতিয়া আমি মেমৰি এটা এসাইন কৰি এটা ভ্যালু এসাইন কৰি থৈ দিম আৰু যেতিয়া আমাৰ কামখিনি হৈ যাব সেই ভ্যালুটো আমি তাৰ পৰা কি কৰিব পাৰো? আমি ৰিলিজ কৰি দিব পাৰো। যদি আমাৰ হেখিনি কাম হৈ গল তো এতিয়া ভ্যালুটো তাত ষ্টৰ হৈ থকাৰ প্ৰয়োজন নাই, তো হেতু আমি কি কৰিব পাৰো? ৰিমুভ কৰিব পাৰো অৰ্থাৎ ৰিলিজ কৰিব পাৰো। কনষ্ট্ৰাক্টৰৰ দ্বাৰা যিকোনো ভ্যালু এটা এসাইন কৰিব পাৰিম, বুজি পাইছা? আৰু আমি ডিষ্ট্ৰাক্টৰৰ দ্বাৰা যেটো ভ্যালু এসাইন কৰিম হেতু আমি সেই মেমৰিটোৰ অৰ্থাৎ ৰিসোৰ্সটো ৰিলিজ কৰিব পাৰিম, কাৰণ মেমৰি কনজাম্পশনটো যাতে কম হৈ থাকে। I hope it is clear to you. ঠিক আছে? ডিষ্ট্ৰাক্টৰটো এটা টাইপ অফ মেম্বাৰ ফাংচনে হয়, কিন্তু এইটো আমাৰ অবজেক্টটো যেটা ক্ৰিয়েট কৰাৰ পিছত আমাৰ শেষ স্কোপটো হ'ব আউট অফ স্কোপ অৰ্থাৎ স্কোপটো শেষ হ'ব মেইন ফাংচনৰ, তাত অটোমেটিক্যালি কল হৈ যায়। প্ৰ্যাকটিক্যালখিনি কৰিলে আৰু বেটাৰকৈ বুজি পাবা। ইয়াৰে কেইটামান কি পইণ্টছ আছে সেইবিলাক আমি আলোচনা কৰি লৈছো। নেম ইজ সেম এজ দ্য ক্লাছ নেম, অৰ্থাৎ যেটো ডিষ্ট্ৰাক্টৰৰ নেম হ'ব ক্লাছ নেম যেটো হ'ব হেতুৰ লগত সেম থাকিব, বাট উইথ এ tilde symbol before it. কিন্তু এই ডিষ্ট্ৰাক্টৰটোৰ ক্লাছ নেমটো যেটো হ'ব ডিষ্ট্ৰাক্টৰৰ নেমো হেতুৱে হ'ব, কিন্তু ইয়াৰ সন্মুখত আমি কি দিব লাগিব? এই tilde symbolটো ব্যৱহাৰ কৰিব লাগিব। আৰু এই symbolটো থাকে ক'ত? আমাৰ কিবৰ্ডৰ এস্কেপ আৰু ট্যাব এই কি দুটাৰ মাজত থাকে। ঠিক আছে? তোমালোকে কিবৰ্ডত চাই লবা। No return type and no parameters. আৰু ডিষ্ট্ৰাক্টৰৰ কেতিয়াও ৰিটাৰ্ন টাইপ নাথাকে, যেনেকৈ কনষ্ট্ৰাক্টৰৰ নাথাকে ঠিক তেনেকৈ আমাৰ ডিষ্ট্ৰাক্টৰৰ ৰিটাৰ্ন টাইপ নাথাকে। and parameter আমি কেতিয়াও পাস কৰিব নালাগে, কিন্তু কনষ্ট্ৰাক্টৰৰ ভিতৰত আমি কি কৰিব পাৰো? প্যাৰামিটাৰ পাস কৰিব পাৰো। and wherever we pass the parameter, those type of constructor is called what? Parameterized constructor. Okay, called automatically when the object is destroyed. যেটা অবজেক্টটো destroy হৈ যাব তেতিয়া আমাৰ ডিষ্ট্ৰাক্টৰটো অটোমেটিক্যালি কলড হৈ যায়। ঠিক আছে? A class have only one destructor. This is very important line. আমাৰ ডিষ্ট্ৰাক্টৰ এটা ক্লাছৰ ভিতৰত মাত্ৰ এটাই থাকিব পাৰে। But yes, this is right that a class
can have multiple constructor. আমি এটাতকৈ বেছি constructor ল'ব পাৰিম, but destructor we can create only one. I hope it is clear to you. You are understanding or not? Just let me know throughout the comment section. I'm trying to explain each and every topic in simple way. Okay? Now, আমি constructor versus destructor মধ্যে difference to চাই লওঁ। ঠিক আছে? Purpose to চাই লওঁ। প্ৰথমতে আমি কি উদ্দেশ্যত আমি ক্ৰিয়েট কৰোঁ? Initialize the object. আমি অবজেক্ট এটা ইনিশিয়েলাইজ কৰা অৰ্থাৎ অবজেক্টৰ ভিতৰত আমি ভ্যালু পাস কৰা কিবা কৰা এনেকুৱা ধৰণৰ কামত আমি কনস্ট্ৰাক্টৰটো ক্ৰিয়েট কৰোঁ এণ্ড দ্য ডিষ্ট্ৰাক্টৰ destroy clean ups the object and whatever the value or data they will hold এই অবজেক্টটো হোল্ড কৰি থাকিব সেই যেটো ভ্যালু হ'ব বা ডাটা হ'ব এটো ক্লিন আপ কৰাৰ কাৰণে ডিলিট কৰাৰ কাৰণে ডেস্ট্ৰয় কৰাৰ কাৰণে আমি ডিষ্ট্ৰাক্টৰটো ইউজ কৰোঁ ওকে দিস ইজ দ্য মেইন পারপজ নাও কল আমাৰ কেতিয়া কল হয় when object is created যেটা আমি অবজেক্টটো ক্ৰিয়েট কৰো ক্লাছৰ অবজেক্টটো ক্ৰিয়েট কৰি দিও সেইটো টাইমতে আমাৰ কনস্ট্ৰাক্টৰটো কল হৈ যায় নে না যায় মই ইয়াৰ আগৰ ভিডিওত আলোচনা কৰিছো কনস্ট্ৰাক্টৰ আৰু আমি নিজাকে কল কৰিব লগা নাই when we will create an object from one class then the same time that constructor will be created okay and destructor to কি হয় object goes out of scope যেটা অবজেক্টটো আমাৰ স্কোপটোৰ বাহিৰত যাব এই কাৰ্লি ব্ৰেকেটৰ বাহিৰত গুচি যাব অটোমেটিক্যালি আমাৰ ডিষ্ট্ৰাক্টৰটো কল হৈ যাব যেনেকৈ কনস্ট্ৰাক্টৰ কল কৰাৰ প্ৰয়োজন নাই ঠিক তেনেকৈ আমি ডিষ্ট্ৰাক্টৰটো কল কৰাৰ প্ৰয়োজন নাই আই উইল শো ইউ প্ৰ্যাকটিক্যালি নেম সেম ইজ ক্লাছ নেম যেটো হ'ব কনস্ট্ৰাক্টৰৰ নেমটো হেতু হয় আৰু ডিষ্ট্ৰাক্টৰৰো সেম হ'ব ক্লাছ নেম আৰু ডিষ্ট্ৰাক্টৰ নেম সেম হ'ব বাট in front of that we will use this symbol which is tilde কিছুমানে tilde বুলি কয় বা tilde বুলি কয় যোনে যেনেকুৱা কয় pronunciation কৰিব পাৰে parameters can have parameters এটা কনস্ট্ৰাক্টৰৰ ভিতৰত প্যাৰামিটাৰ থাকিব পাৰে those are known as what parameterized constructor মই আলোচনা কৰিছো parameterized constructor কি হয় আমাৰ ডিফল্ট কনস্ট্ৰাক্টৰ কি হয় ডিফল্ট আৰ্গুমেন্ট কি হয় গোটেইবিলাক মই আলোচনা কৰিছো এই আই বটনত লিংক পাবা চাই লবা তোমালোকে নেক্সট ডিষ্ট্ৰাক্টৰ আমাৰ কেতিয়াও প্যাৰামিটাৰ থাকিব নোৱাৰে আৰু কনস্ট্ৰাক্টৰৰ যেনেকৈ ৰিটাৰ্ন টাইপ নাথাকে ডিষ্ট্ৰাক্টৰৰো ৰিটাৰ্ন টাইপ নাথাকে and this is very important this chart is very important take a screenshot আৰু তোমালোকে পেন পেপাৰ লৈছনে লোৱা নাই এইবিলাক তোমালোকে নোট কৰি ৰাখা how many আৰু কনস্ট্ৰাক্টৰ মাল্টিপল অৰ্থাৎ ওভাৰলোডেড কনস্ট্ৰাক্টৰ আমাৰ এটাতকৈ বেছি কনস্ট্ৰাক্টৰ থাকিব পাৰে ওভাৰলোডেড কনস্ট্ৰাক্টৰ কি হয় হেও মই আলোচনা কৰিছো প্ৰ্যাকটিক্যালি and only one destructor এটো ইম্পৰ্টেন্ট destructor কিন্তু আমাৰ এটা ক্লাছৰ ভিতৰত এটাই থাকিব পাৰে I hope it is clear to you now আমি চাই লও এই destructor কিছুমান স্পেশাল ক্যাৰেক্টাৰ কেনেকুৱা ক্যাৰেক্টাৰ প্ৰথমটো আমি গম পালো যে নেম ইজ সেম এজ ক্লাছ বাট প্ৰিচিডেড বাই tilde অৰ্থাৎ নেমটো আমাৰ ক্লাছ নেমৰ লগত সেম হ'ব কিন্তু এটো প্ৰসিড কৰিব কিহেৰে আমাৰ tilde অপাৰেচনৰে নো ৰিটাৰ্ন টাইপ নট ইভেন void আমি একো ৰিটাৰ্ন টাইপ দিব নোৱাৰো ইভেন আমি void ৰিটাৰ্ন টাইপ দিব নোৱাৰো void মানে কি এটো একো ৰিটাৰ্ন নকৰে হেতু বুজি পালো void ৰিটাৰ্ন টাইপৰ কথা তোমালোকে জানা নে নাজানা এই আই বটন দেখা পাইছা ইয়াতে মই void ৰিটাৰ্ন টাইপৰ কথাও মই বুজাই থৈ দিছো void টি মানুহক বহুত খেলিমেলি কৰে takes no parameter আৰু destructor কেতিয়াও প্যাৰামিটাৰ নলয় called automatically when object is destroyed আৰু যেটা অবজেক্ট তোমাৰ destroyed হ'ব তেতিয়া automatically আমাৰ destructorটো কল হৈ যায় বা এটো কি হয় destructorৰ কামে হৈছে অবজেক্ট এটাৰ যেটো ডাটা হোল্ড কৰি থাকিব হেতু destroy কৰা তো অবজেক্টটো যেটা আমাৰ সেই স্কোপটোৰ বাহিৰত আহি যাব অটোমেটিক্যালি destructorৰে সেই যেটো ভ্যালু থাকিব ডাটাৰো থাকিব হেতু destroy কৰি দিব a class can only have one destructor এটাই destructor থাকিব পাৰে and cannot be overloaded or inherited আমি ওভাৰলোড কৰিব নোৱাৰো এটাতকৈ বেছি কৰিব নোৱাৰো বা তাতে আমি কিবা আৰ্গুমেন্ট পাস কৰিব নোৱাৰো এনেকুৱা একোটা কাম কৰিব নোৱাৰো ঠিক আছে এতিয়া আমি ইয়াতে চাই লও যে ডিষ্ট্ৰাক্টৰ এটা ডিক্লেয়াৰ কেনেকৈ কৰে আৰু ডিফাইন কেনেকৈ কৰে ওকে ইয়াতে হয়তো অকনমান সিনট্যাক্স বিলাক তোমালোকৰ টাফ লাগিব পাৰে মই প্ৰ্যাকটিক্যালি দেখুৱাৰ লগে লগে তোমালোকে বুজি পাবা ডিক্লেয়াৰ কৰাৰ কাৰণে ইনসাইড এ ক্লাছ দ্য ডিষ্ট্ৰাক্টৰ ইজ ডিক্লেয়াৰ্ড এজ ক্লাছ নেম যদি আমাৰ এইটো হয় পাব্লিকৰ ভিতৰত ক্লাছ নেমটো এনেকৈ দি দিম আৰু ইয়াতে tilde অপাৰেচনটো এনেকৈ দি দিম আৰু এইটো হ'ব আমাৰ কি হ'ব ডিক্লেয়াৰেচন আৰু ডিফাইন কৰাৰ কাৰণে আউটসাইড দ্য ক্লাছ আমি ক্লাছৰ বাহিৰত আমি ডিফাইন কৰিব পাৰো বা ক্লাছৰ ভিতৰতে আমি কি কৰিব পাৰো ডিফাইন কৰি থৈ দিব পাৰো এটো এজ এ প্ৰগ্ৰামাৰ এজ এ ডেভেলপাৰ তুমি ডিষ্ট্ৰাক্টৰটো কেনেকৈ কৰিবা ডিক্লেয়াৰেচন কি হয় ডেফিনেশন কি হয় মই গোটেইবিলাক আলোচনা কৰিছো ক্লাছ নেমটো দি পেলাই স্কোপ ৰিজলিউশন অপাৰেটৰ ব্যৱহাৰ কৰি আমি এনেকুৱাকৈ কোডখিনি তাৰ ভিতৰত লিখি আমি ডিষ্ট্ৰাক্টৰটো ডিফাইন কৰিব পাৰো definition inside the class আৰু আমি ক্লাছৰ ভিতৰতে ডিফাইন কৰিব পাৰো সাপোজ এটো মোৰ ক্লাছ নেম হয় আমি এইটো অপাৰেচন ব্যৱহাৰ কৰি পেলাই কৰিম ঠিক আছে এইটো নকৰো প্ৰথমতে ডিক্লেয়াৰ তাৰছত ডিফাইন এনেকৈ নকৰো আমি সিম্পল যাম আমি ক্লাছৰ ভিতৰতে ডিফাইন কৰি দি দিম হ'ব ক্লাছ ষ্টুডেন্ট এটা থাকিব পাব্লিকৰ ভিতৰত আমি ষ্টুডেন্ট নামৰ ডিষ্ট্ৰাক্টৰটো ইয়াতে ক্ৰিয়েট কৰি তাৰ ভিতৰত আমি যেটো অবজেক্ট হোল্ড হ'ব এইটো আমি কি কৰিম ডেস্ট্ৰয় কৰি দিম ওকে
আমি এখিনি প্ৰেক্টিকেলি চাম তাৰ আগত মই তোমালোকক জনাব বিচাৰিছো মই তোমালোকৰ কাৰণে লৈ আছো ক্লাছ 12 কম্পিউটাৰ সায়েন্সৰ কমপ্লিট নোটখিনি A to Z সিলেবাস ফলো কৰি পেলাই তোমালোকক কমপ্লিট সিলেবাস ফলো কৰি পেলাই ইয়াতে মই গোটেই কোৱেশ্চন আনসাৰ বিলাক লৈ আছো ইয়াতে 1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্ক 5 মাৰ্ক SQL প্ৰগ্ৰামিং এই গোটেই বিলাক কোৱেশ্চন আনসাৰ ইয়াতে প্ৰভাইড কৰা আছে এই গোটেই কোৱেশ্চন এক্সাম আনসাৰ বিলাক তোমালোকৰ ফাইনেল এক্সামত গুড স্কোৰ ক্যাৰি কৰাত হেল্প কৰিব কনসেপ্ট বিলাক তোমালোকে মোৰ পৰা চাব পাৰিবা আৰু নোটছ বিলাক তোমালোকে ম্যানুয়ালি বনোৱাৰ প্ৰয়োজন নাই তোমালোকে ইয়াৰ পৰা ঘৰতে বহি পেলাই পঢ়ি থাকিব পাৰিবা এতিয়ালৈকে বিভিন্নজন ষ্টুডেন্টে বিভিন্ন ঠাইৰ পৰা এই নোটখিনি মোৰ বাই কৰিছে আৰু তেওঁলোকে বহুতখিনি হেল্পফুল হৈছে বুলি মোক জনাইছে আৰু তোমালোকে মোৰ আই বাটনত এটা ভিডিও পাবা তাত চাব পাৰিবা মই লাষ্ট ইয়াৰ পঢ়া ষ্টুডেন্টে কিমান পাৰ্সেন্ট কমেন্ট কৰিছিল বুলি তেওঁলোকে মোক কৈছিলে আই বাটনটোত তোমালোকে চাব পাৰিবা এন্ড হিয়াৰ ইফ ইউ want to buy this notes you pay this pay 299 in this UPI number take a screenshot and send in this WhatsApp number and you will get the notes now without wasting more time now we will do our practical but before practical আমি কনস্ট্রাক্টর কোডটো কেনেকৈ লিখিম এইটো তোমালোকৰ কোড হ'ব এইটো তোমালোকে চাই লোৱা ইউনিটি ওৰে এই কোডটো মই তোমালোকক লাইন বাই লাইন এতিয়া লিখুৱাই পেলাই দেখুৱাই আছো আমি এনেকুৱাকৈ এটা প্ৰগ্ৰাম লিখিম আৰু ইয়াৰ আউটপুটটো চাই লম কেনেকুৱাকৈ আহি যায় ঠিক আছে এতিয়া মই তোমালোকৰ আগত VS কোডটো ওপেন কৰি লৈছো ইয়াতে মই তোমালোকৰ প্ৰগ্ৰাম বিলাক লিখি দেখুৱাই আছো তোমালোকে যদি প্ৰথমবাৰ ভিডিও বিলাক চাই আছা ন এইবিলাক একো এটা বুজি নাপাবা দিস ইজ ড্যাম শিওর মই তোমালোকক শিওর দিছো একো বুজি নাপাবা ইয়াতে কি কৰি আছে ছাৰে আৰু এনেকুৱা লাগিব যে কম্পিউটাৰ সায়েন্সখন লৈয়ে ফুল কৰিলো আৰু ইয়াতে মই আৰু এটা বস্তু ক'ব বিচাৰিছো যে এডুকেশন ইজ এডুকেশন নেভাৰ কম্পেয়াৰ উইথ দ্য এন্টাৰটেইনমেন্ট পাৰপজ আৰু এনেকুৱা নহয় যে এনেকুৱা ধৰণৰ টপিক বিলাক তোমালোকে আজিকালি 30 সেকেন্ডৰ ভিতৰত শিকিব পাৰিবা ইউ নিড পেশেন্স is important to learn this type of topic and computer science is practical and this is very interesting subject কাৰণ বৰ্তমান গোটেই দুনিয়াখনৰ কি হৈ যায় আছে গোটেই দুনিয়াখনৰ বৰ্তমান প্ৰ্যাকটিক্যালি হৈ যায় আছে ৰাইট গোটেইবিলাক কম্পিউটাৰ সায়েন্সৰ ওপৰত ডিপেন্ড হৈছে তো ইয়াৰ আগৰ ক্লাছত মই ডিফল্ট আৰ্গুমেন্টৰ বিষয়ে আলোচনা কৰিছিলো আজি মই ডিষ্ট্ৰাক্টৰৰ বিষয়ে আলোচনা কৰিম তো ইয়াতে মই এটা ফাইল ক্ৰিয়েট কৰি লৈছো যে destructor.cpp মই ইয়াতে প্ৰগ্ৰামটো লিখিম ঠিক আছে এটা তোমালোকে কন্টিনিউ কৰা ভিডিও বিলাক তোমালোকে মোৰ চাই কেনেকুৱা পাইছা তোমালোকে মোক কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা আৰু যদি তোমালোকে বহুত বেছি ভাল পাইছা ফ্ৰেণ্ডৰ মাজতো শেয়াৰ কৰিবা এটা আমি প্ৰগ্ৰামটো লিখিবলৈ লৈছো ঠিক আছে মই এটা কমেন্ট লাইন লৈছো a program to show how a destructor works on a program okay works on a C++ program okay and how to write destructor okay এইটো মই জাস্ট এটা লাইন লিখি থৈ দিছো যে destructor বিষয়ে এটা মই ইয়াতে আমাৰ বেসিক স্ট্ৰাকচাৰটো ওপেন কৰি লৈছো মই ইয়াতে মোৰ হেডাৰ ফাইলটো লৈ লৈছো iostream to লৈ লৈছো তাৰ পিছত মই ইয়াতে নেম স্পেস টো লৈ লৈছো নেম স্পেস এইখিনি তো বেসিক আছিল এইখিনি তো তোমালোকে মই জানা বুলি ধৰি লৈছো ঠিক আছে নেম স্পেস std এটা মই এটা কাম কৰিছো মই ইয়াতে এটা ক্লাস ক্ৰিয়েট কৰিছো ক্লাস বুলি দি লৈছো ক্লাস কিৱৰ্ডটো দিব লাগিব ষ্টুডেন্ট নামৰ ক্লাস এটা ক্ৰিয়েট কৰি লৈছো যেটো एग्जांपल মই আগতে লৈছো তাৰ পিছত এই ক্লাস ষ্টুডেন্টৰ ভিতৰত আমি এটা কাম কৰিছো মই দুটা ডাটা মেম্বাৰ লৈ লৈছো এটা লৈছো যে int roll নাম বুলি এটা লৈ লৈছো আৰু এটা লৈছো মই যে float marks এটা লৈ লৈছো এই দুটা মই লৈ লৈছো এটা মই এটা পাবলিক অ্যাক্সেস স্পেসিফায়াৰ লৈ লৈছো আৰু পাবলিক অ্যাক্সেস স্পেসিফায়াৰৰ ভিতৰত মই এটা কনস্ট্ৰাক্টৰ প্ৰথমতে ক্ৰিয়েট কৰি লৈছো কাৰণ ডিষ্ট্ৰাক্টৰৰ কাম কি হয় যেটো কনস্ট্ৰাক্টৰৰ যেটো ডাটা মেম্বাৰ থাকিব যেটো ভ্যালু হি ষ্টৰ কৰি ৰাখিব হেতু ডেস্ট্ৰয় কৰা so first of all we have to create one constructor right এটা কনস্ট্ৰাক্টৰ লৈ লৈছো যে কনস্ট্ৰাক্টৰ নেমটো মই ক্লাস নেমৰ লগত সেম দিব লাগিব তো ষ্টুডেন্ট বুলি দি লৈছো আৰু তো প্যাৰামিটাৰাইজ কৰি লৈছো অৰ্থাৎ মেইন ফাংচনৰ পৰা দুটা প্যাৰামিটাৰ যেটা অবজেক্ট ক্ৰিয়েট কৰিম এই ক্লাসটো যেটা অবজেক্টটো ক্ৰিয়েট কৰিম এই ক্ৰিয়েট কৰা টাইমত দুটা ভ্যালু মই তাৰ পৰা কি কৰিম পঠাই দিম আৰু ইয়াতে মই ৰিসিভ কৰিব লাগিব তো ৰিসিভ কৰাৰ কাৰণে দুটা প্যাৰামিটাৰ ইয়াতে ল'ব লাগিব নে নালাগে লাগিব স্যাৰ yes কি লম মই ইয়াতে লৈছো যে int r ই এটা ইন্টিজাৰ ভ্যালু ল'ব আৰু এটা লৈছো যে float m বুলি লৈ লৈছো এইটো হৈছে আমাৰ কি এইটো হৈছে আমাৰ এটা কনস্ট্ৰাক্টৰ মই ইয়াতে কমেন্ট সেকশনত লিখি লৈছো যে এইটো হৈছে কনস্ট্ৰাক্টৰ যাতে তোমালোকৰ খেলি মেলি নহয় ৰাইট কনস্ট্ৰাক্টৰ এতিয়া ইয়াৰ ভিতৰত আমি কি লিখিম এতিয়া ইয়াৰ ভিতৰত আমি লিখিম যেটো roll number আমাৰ ইয়াতে ডাটা মেম্বাৰ লৈছো এই roll numberত মই যেটো r যেটো প্যাৰামিটাৰ অথবা আৰ্গুমেন্ট আমি মেইন ফাংচনৰ পৰা পঠাম যেটো ভ্যালু আহিব হেতু ইয়াতে মই এসাইন কৰি দিছো ৰাইট হেতু মই ইয়াতে এসাইন কৰি দিছো নেক্সট আৰু মই যেটো মাৰ্কটোত লৈছো ডাটা মেম্বাৰ ইয়াতেও যেটো m
যেটো ৰিসিভ কৰিব মেইন ফাংচনৰ পঠোৱা আৰ্গুমেন্টটো যেটো ৰিসিভ কৰিব এই m প্যাৰামিটাৰটো হেতু ইয়াতে ভ্যালুটো মই এসাইন কৰি দিছো অৰ্থাৎ m ৰ ভ্যালুটো মেইন ফাংচনৰ পৰা যেটো পঠাব হেতু ইয়াতে m টো ইয়াতে এসাইন কৰি দিছো অৰ্থাৎ মাৰ্কছৰ ভ্যালুটো কি হ'ব m হৈ যাব ঠিক আছে ইয়াতে মই এটা কাম কৰিছো মই ইয়াতে সি আউট কৰি লৈছো ইয়াতে কি সি আউট কৰিছো যে অবজেক্ট ক্ৰিয়েট হোৱা বুলি এটা মই সি আউট কৰি লম যে অবজেক্ট এটা ক্ৰিয়েট হৈছে অবজেক্টটো ক্ৰিয়েট হৈছে বুলি ইয়াতে মই লৈ লৈছো অবজেক্ট ক্ৰিয়েটেড তাৰ পিছত মই ইয়াতে roll number এটা এনেকে rollটো এনেকে শো কৰাই দিছো roll numberটো ইয়াতে শো কৰাই দিছো হ'ব তাৰপিছত ইয়াতে ব্ৰেকেট মই এংগুলাৰ ব্ৰেকেটটো লৈ পেলাই ইয়াতে যেটো roll number যেটো ডাটা মেম্বাৰ আছে ইয়াতে মই শো কৰিব লাগিব না নালাগে এটোৰ কাম হৈছে অবজেক্ট ক্ৰিয়েটেড বুলি এনেকৈ মোক এটা আউটলাইন দিব আৰু ইয়াতে roll numberটো ইয়াতে দেখুৱাই দিব যেটো roll number আছে আৰু ইয়াতে মই এন্ডেল লৈ লৈছো এন্ডেল কিয় লৈছো এই লাইনটো মোৰ এন্ড কৰি দিব হ'ব এখিনি লৈকে আছে ঠিকে মই ক্লাছটো ইয়াতে লৈ ললো এটোৰ কাম হৈছে এখিনি এটা মই ডিসপ্লে কৰিব বিচাৰিছো কি ডিসপ্লে কৰিম যেটো roll numberৰ যেটো r আৰু মাৰ্কছৰ যেটো m এই দুটা মোৰ ঠিকে এসাইন হৈছে নে হোৱা নাই মই মেইন ফাংচনৰ পৰা যেটো পঠাম হেতু মই ডিসপ্লে কৰিব লাগিব যদি ইউজাৰে একোটা বস্তু দেখাই না পায় তো এটো কেনেকুৱা হ'ব তো ইয়াতে মই ডিসপ্লে নামৰ ফাংচন এটা লৈ লৈছো ওকে এটো কি হৈ গল ডিসপ্লে নামৰ ফাংচন এটা মই ইয়াতে লৈ লৈছো সাপোজ ওকে এখিনি মই গুছাই লৈছো এতে লিখি লৈছো যে ডিসপ্লে তাৰ পিছত মই ইয়াতে লিখি লৈছো যে ব্ৰেকেট দুটা লৈছো আৰু ইয়াতে মই এংগুলাৰ ব্ৰেকেট দুটা লৈ লৈছো কাৰ্লি ব্ৰেকেট দুটা হ'ব ইয়াতে মই এনেকুৱা কৈ লৈ লৈছো এটা ডিসপ্লে কি কৰিব ই ডিসপ্লে কৰিব এই মাৰ্ক আৰু roll numberটো আৰু ডিসপ্লে এটা আমাৰ নরমাল ফাংচন এটো কোনো আমাৰ কনস্ট্ৰাক্টৰ নহয় গটে নরমাল ফাংচন যদি ইয়াৰ এটা ৰিটাৰ্ন টাইপ দিব লাগিব মই ফৰ টাইপৰ ৰিটাৰ্ন টাইপ দি দিছো আৰু ইয়াতে লিখিছো যে সি আউট roll number সি আউট মই ইয়াতে roll numberটো সি আউট কৰিম roll numberটো সি আউট কৰি দিম ঠিক আছে আৰু ইয়াতে লৈছো ইয়াতে লিখিছো roll num তাৰ পিছত roll numberটো ইয়াতে মোৰ সি আউট হ'ব আৰু ইয়াতে একেলগে মই এটা কাম কৰিব পাৰো ইয়াতে মই আৰু এবাৰ একেলগে মাৰ্কটো মই শো কৰিব পাৰো ৰাইট মই মাৰ্কটো ইয়াতে শো কৰি দিছো মাৰ্কছটো ইয়াতে শো কৰি দিছো আৰু ইয়াতে মই দুটা ব্ৰেকেট লৈ পেলাই ইয়াতে লিখি দিছো মাৰ্কছটো মোৰ কোনটো ভেৰিয়েবলত আছে এইটো ৰাইট মাৰ্কছ এজ ইট ইজ এটো লিখি দিব লাগিব আৰু মই ইয়াতে লাইনটো ব্ৰেক কৰি লৈছো এটা এন্ডেল হ'ব এখিনি লৈকে আছে ঠিকে মই এখিনি লৈ ললো তো ষ্টুডেন্ট নামৰ কনস্ট্ৰাক্টৰটোৰ দ্বাৰা আমি ভ্যালু দুটা এসাইন কৰিলো যেটা মেইন ফাংচনৰ পৰা পঠাম এতিয়া পঠাম মই মেইন ফাংচনটো লিখিম তাৰপিছত ডিসপ্লে ফাংচনটোৰ দ্বাৰা এই roll numberটো আৰু মাৰ্কটো মই ইয়াতে শো কৰাই দিছো আৰু ইয়াতে এটা মই সি আউট কি কৰি দিছো যে অবজেক্ট ক্ৰিয়েট হোৱা বুলি এই যেটো roll numberৰ এগেইনষ্টত অবজেক্ট ক্ৰিয়েট হোৱা বুলি এটো সি আউট কৰি দিব কাৰণ ইয়াৰ দ্বাৰা আমি চাও বিচাৰিছো যে কনস্ট্ৰাক্টৰৰ দ্বাৰা ক্ৰিয়েট কেনেকে হয় আৰু ডিস্ট্ৰাক্টৰৰ দ্বাৰা ডিস্ট্ৰাক্ট কেনেকে হয় কনস্ট্ৰাক্টৰে এটো ক্ৰিয়েট কৰি দিব এটো আমি বুজি পালো এটা আমি ডিস্ট্ৰাক্টৰ ইয়াতে ক্ৰিয়েট কৰিব লাগিব ডিস্ট্ৰাক্টৰ ক্ৰিয়েট কৰাৰ কাৰণে আমি কি পাইছো ডিস্ট্ৰাক্টৰ ক্ৰিয়েট কৰাৰ কাৰণে আমাৰ প্ৰথম অপাৰেচনটো দিব লাগিব টিল সিম্বলটো ৰাইট টিল সিম্বলটো দিলো আৰু যেটো আমাৰ ক্লাস নেম হ'ব আৰু ক্লাস নেম আৰু ডিস্ট্ৰাক্টৰৰ নেমটো কি হ'ব সেম হ'ব লাগিব গতিকে ষ্টুডেন্ট নামৰ এটো লৈ লৈছো এতিয়া মই ইয়াতে ব্ৰেকেট স্টাৰ্ট কৰিছো মই দুটা ব্ৰেকেট দি লৈছো আৰু ইয়াতে আমি কেতেও কোনো আৰ্গুমেন্ট পাস কৰিব নোৱাৰো প্যাৰামিটাৰ পাস কৰিব নোৱাৰো আৰু ইয়াৰ কোনো ৰিটাৰ্ন টাইপ নাথাকে যেনেকৈ আমাৰ এটো কনস্ট্ৰাক্টৰ আছে ইয়াৰ ৰিটাৰ্ন টাইপ আছে নেকি নাই তো ঠিক তেনেকুৱাকৈ আমি ইয়াৰ ৰিটাৰ্ন টাইপ দিব নোৱাৰো ওকে এতিয়া মই ইয়াতে ব্ৰেকেট দুটা দি লৈছো আৰু ইয়াৰ ভিতৰত মই একোটা নিলিখিলেও মোৰ এই প্ৰগ্ৰামটো ওকে আছে কাৰণ এইটো ডিস্ট্ৰাক্টৰটো ক্ৰিয়েট কৰাৰ লগে লগে গম পাব এই ষ্টুডেন্ট নামৰ কনস্ট্ৰাক্টৰটো যেটো ক্ৰিয়েট কৰিছে ইয়াৰ ভিতৰত যিবিলাক ডাটা হ'ব এবাৰ মেইন ফাংচনটোৰ পৰা ওলোৱাৰ লগে লগে এই মেমৰিখিনি ইয়াৰ কি কৰি দিব ক্লিন কৰি দিব ইয়াৰ এইটোৱে কাম মই আৰু এবাৰ কৈছো ইয়াৰ ভিতৰত যদি মই একোটা নিলিখো কি হ'ব যেটো ষ্টুডেন্ট নামৰ যেটো আমাৰ কনস্ট্ৰাক্টৰ আছে ই যিবিলাক ভ্যালু ইয়াতে হোল্ড কৰি থাকিব ডাটা হোল্ড কৰি থাকিব এই ষ্টুডেন্ট নামৰ ডিস্ট্ৰাক্টৰটোই অবজেক্টটো স্কোপৰ পৰা বাহিৰত ওলোৱাৰ লগে লগে ইয়াৰ ভিতৰত থকা ডাটাবিলাক ইৰেজ কৰি দিব ডিলিট কৰি দিব বা কি কৰিব ডেস্ট্ৰয় কৰি দিব ঠিক আছে আৰু এইবিলাক ইয়াতে মই একোটা কোড কিয় লিখিব নালাগে কাৰণ মই ইয়াতে যিবিলাক ভ্যালু পঠাম এই গোটেইবিলাক স্ট্যাটিক ভ্যালু পঠাম ডাইনামিক্যালি এলোকেট কৰ নাই মই স্ট্যাটিকলি মই ইয়াতে মেমৰিত এলোকেট কৰিছো অৰ্থাৎ মেইন ফাংচনৰ পৰা এলোকেট কৰিম এতিয়া আৰু যেতিয়া মই নিজে এলোকেট কৰি দিম হেতু কব স্ট্যাটিক এলোকেশন আৰু ডাইনামিক এলোকেশন যেটো আমাৰ প্ৰগ্ৰামটো আমাৰ ৰান টাইমত হ'ব হেতু কই ডাইনামিক এলোকেশন ঠিক আছে হ'ব এতিয়া আমি ইয়াতে লিখি থৰিছো তথাপি মই ইয়াতে সি আউট কৰি লৈছো যে ই আমাৰ মেমৰিটো ডিলিট কৰিছে নে কৰা নাই হেতু আমি ইয়াৰ পৰা চাব পাৰিম মেমৰি ডাটাটো ডিলিট কৰিছে নে কৰা নাই মই ইয়াতে জাস্ট এনেকুৱা কৈ লিখি লৈছো যে অবজেক্ট ইজ ডেস্ট্ৰয় মই ইয়াতে লিখি লৈছো চাব বিচাৰিছো যে এটো মই ডেস্ট্ৰয় হৈছে নে হোৱা নাই
অবভিয়াছলি এইটো ডেষ্ট্ৰয় হৈ যাব আৰু এইটো এটা কনসেপ্ট হয় এইটো এটা থিওৰি হয় আৰু এইটো আমি প্ৰ্যাকটিক্যালি অ্যাসাইন কৰি আছো অবজেক্ট ইজ ডেষ্ট্ৰয়ড which is roll number মই ইয়াতে শো কৰি দিছো which is roll number মই ইয়াতে লিখি লৈছো roll number হ'ব এইখিনিলৈকে আহিছে তাৰপিছত মই ইয়াতে লৈছো roll number টো ইয়াৰ পৰা আমাৰ কি হৈ যাব ডেষ্ট্ৰয় যাব মই roll number টো ইয়াতে লিখি লৈছো এইটো তাৰমানে আমাৰ ইয়াৰ পৰা ডেষ্ট্ৰয় হৈ যাব মই ইয়াতে এন্ডেল দি লৈছো ওকে তো এইখিনি হৈ গল এতিয়া মই ইয়াতে এটা সেমিকলন দিব লাগিব তো মই ইয়াতে ক্লাস ক্ৰিয়েট কৰিলো ক্লাসৰ ভিতৰত কনস্ট্ৰাক্টৰ ক্ৰিয়েট কৰিলো আৰু কনস্ট্ৰাক্টৰটো যি দুটা ভ্যালু ইয়াতে হোল্ড কৰি থাকিব এই ডেষ্ট্ৰাক্টৰটো ক্ৰিয়েট কৰি দিলো কাৰণ এইটো আমাৰ হোল্ড কৰি থকা ভ্যালু দুটা যেতিয়া অবজেক্টটো স্কোপৰ বাহিৰত হ'ব এইটো ডিলিট কৰি দিব এজ এ প্ৰগ্ৰামাৰ এজ এ ডেভেলপাৰ এনেকুৱা ধৰণৰ ক্লিন কোড লিখাটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট আমি ডেষ্ট্ৰাক্টৰ নিলিখিবও পাৰো কিন্তু সেইটো এটা প্ৰপাৰ ফাংচন নহব আমি যদি স্ট্যাটিকলি মেমৰি এলোকেট কৰি আছো তো আমি নিজে আমি মেমৰিটো কনজাম্পশনটো দূৰ কৰা অথবা মেমৰিটো ডেষ্ট্ৰয় কৰাটো সেইটো আমাৰ কাম আমি এজ এ ডেভেলপাৰ এনেকুৱা ধৰণৰ প্ৰগ্ৰাম বিলাক প্ৰপাৰলি আমি লিখিব পাৰিব লাগে ঠিক আছে এটা মই মেইন ফাংচনটো লৈ লৈছো ইয়াতে মেইন ফাংচন লৈ লৈছো আৰু মেইন ফাংচনত আই পেলা আমি এটা কি কৰিম আমি ক্লাসৰ অবজেক্ট এটা ক্ৰিয়েট কৰিম স্টুডেন্ট নামৰ যেটো আমাৰ ক্লাস হ'ব এই স্টুডেন্ট নামৰ অবজেক্ট এটা মই ক্লাসটো এটা অবজেক্ট লৈছো যে s1 ৰ দ্বাৰা কি কৰিছো মই ইয়াতে এতিয়া দুটা আৰ্গুমেন্ট পাস কৰি দিম সাপোজ এটা ৰোল নম্বৰ 101 আৰু ইয়াতে এটা মাৰ্ক পঠাই দিছো যে 85.5 এটো মই ইয়াতে পঠাই দিছো এটো এটা অবজেক্ট ললো আৰু এটা কথা মই ইয়াতে এটা অবজেক্ট লৈ পেলাই আমি অবজেক্ট কেবাটাও ক্ৰিয়েট কৰিব পাৰো ঠিক আছে মই ইয়াতে এটা অবজেক্ট ললো মই এটা কাম কৰিছো আৰু এটা অবজেক্ট মই ইয়াতে লৈ লৈছো মই ইয়াতে লৈছো যে স্টুডেন্ট তাৰপিছত লৈছো যে s2 এটো এটা বেলেগ অবজেক্ট s2 আৰু ইয়াতে লিখিছো যে 102 আৰু ইয়াতে মাৰ্ক লিখিছো যে 95.5 ইয়াতে মই এটো মাৰ্ক লৈ লৈছো হ'ব এটো মাৰ্ক লৈছো কিন্তু ইয়াতে ডেষ্ট্ৰাক্টৰ এটা অবজেক্ট আমি কেবাটাও লৈছো যদি মই দুটা অবজেক্ট লৈছো বা ইয়াতে যদি মই এটাতকৈ বেছি কনস্ট্ৰাক্টৰ থাকিলে হয় মই কি ইয়াতে ডেষ্ট্ৰাক্টৰ কেবাটাও ক্ৰিয়েট কৰিম নেকি নকৰো এটাই ডেষ্ট্ৰাক্টৰ ক্ৰিয়েট কৰিম ঠিক তেনেকৈ অবজেক্ট মই কেবাটাও ক্ৰিয়েট কৰিব পাৰো কিন্তু প্ৰত্যেকটা অবজেক্টৰ ডাটা আমাৰ এটা ডেষ্ট্ৰাক্টৰে কি কৰি দিব পাৰে ৰিমুভ কৰি দিব পাৰে গতিকে আমি আৰু বেছিকৈ ডেষ্ট্ৰাক্টৰ লিখাৰ প্ৰয়োজন নাই এটা ডেষ্ট্ৰাক্টৰৰ কোড লিখি থৈ দিলে এনাফ হৈ যায় এতিয়া মই s1 ৰে মই ডিসপ্লে কৰিব লাগিব ৰাইট তো মই ডিসপ্লে ফাংচনটো কল কৰি দিছো আৰু নেক্সট s2 ৰেও মই কি কৰিছো s2 ৰেও মই ডিসপ্লে ফাংচনটো কল কৰি দিছো হ'ব ডিসপ্লে ফাংচনটো কল কৰি দিছো এতিয়া স্যাৰ তো কনস্ট্ৰাক্টৰটো আমি ক্ৰিয়েট কৰিলো আমি ক্লাসৰ অবজেক্ট ক্ৰিয়েট কৰিলো এতিয়া স্যাৰ ডেষ্ট্ৰাক্টৰটো আমি ইয়াতে কল কৰিব নালাগে নেকি yes here is the main point আমি ডেষ্ট্ৰাক্টৰ কেতিয়াও কল কৰিব নালাগে কনস্ট্ৰাক্টৰ কল কৰিছো নেকি কনস্ট্ৰাক্টৰ কল কৰা নাই কনস্ট্ৰাক্টৰটো অটোমেটিক্যালি এটা অবজেক্টটো ক্ৰিয়েট কৰিছো তেতিয়াই কি হৈছে কনস্ট্ৰাক্টৰটো কল হৈছে আৰু ডেষ্ট্ৰাক্টৰটো কি হ'ব এই ডেষ্ট্ৰাক্টৰটো যেতিয়া এই গোটেই ফাংচন বিলাক এক্সিকিউট হ'ব এটা কৈ এটো প্ৰথমতে হ'ল তাৰ পিছত এইখিনি হ'ল তাৰ পিছত এইখিনি ডিসপ্লে কৰি দিলে তাৰ পিছত এইখিনি ডিসপ্লে কৰি দিলে তাৰ পিছত যেতিয়া মই ইয়াতে ৰিটাৰ্ন 0 আমাৰ ইউজুৱেলি 0 টো ৰিটাৰ্ন কৰি দিম আৰু এইটো কৰাৰ লগে লগে এই যেটো স্কোপটো থাকিব এইখিনি আহি যেতিয়া এইখিনি পাব এই তেতিয়া অটোমেটিক্যালি এই ডেষ্ট্ৰাক্টৰটো কি হৈ যাব কল হৈ যাব আমি ইয়াতে বাস এটো লিখি থৈ দিলে হ'ব আমি ম্যানুয়ালি আৰু এবাৰ একোটা বস্তু মানে নিজে ইয়াক ডেষ্ট্ৰয় কৰাৰ কাৰণে আমি ক্ৰিয়েট কৰাৰ কাৰণে প্ৰয়োজন নাই কল কৰাৰ প্ৰয়োজন নাই ইট উইল অটোমেটিক্যালি কল দিস ইজ ৰুলস অফ দা C++ program I hope it is clear to you বুজি পাইছা এটা অটোমেটিক্যালি কল হৈ যাব এইখিনি জায়গা যেতিয়া আহি পাব এটা অটোমেটিক্যালি কল হৈ যাব কনস্ট্ৰাক্টৰো তো কল কৰা নাই অবজেক্ট কল ক্ৰিয়েট কৰাৰ লগে লগে অটোমেটিক হৈ গৈছে ঠিক তেনেকৈ ডেষ্ট্ৰাক্টৰটো হৈ যায় মই ইয়াতে কমেন্ট সেকশনত লিখি থৈ দিছো যে ডেষ্ট্ৰাক্টৰ called automatically here এইখিনিত আমাৰ ডেষ্ট্ৰাক্টৰটো অটোমেটিক্যালি কল হৈ যাব এইখিনি অটোমেটিক্যালি কল হৈ যাব I hope you are understanding my point বুজি পাইছা নে পোৱা নাই তো মই এইখিনি সেভ কৰি লৈছো এতিয়া মই এটো ৰান কৰিছো প্ৰগ্ৰামটো মই ৰান কৰাৰ লগে লগে গোটেইখিনি ঠিকে আছে নে নাই আমি চাই লৈছো মই প্ৰগ্ৰামটো ৰান কৰিছো এন্ড বুম কি আহিল আমি এইখিনি চাই লওঁ মই অকমান ডাঙৰ কৰি লৈছো কি হৈছে যে অবজেক্ট ক্ৰিয়েটেড 101 ঠিক আছে স্টুডেন্ট s1 ৰ দ্বাৰা s1 টো প্ৰথমতে কল হৈছে s1 টো কল হোৱাৰ লগে লগে আমাৰ প্ৰথমতে এইটো কনস্ট্ৰাক্টৰ ক্ৰিয়েট হৈছে কল হৈছে অবজেক্ট ক্ৰিয়েটেড ৰোল নম্বৰ 101 এইটো হৈছে আমাৰ প্ৰথমতে এইটো পঠাইছো না পঠাও নাই পঠাইছো 101 দেন অবজেক্ট ক্ৰিয়েটেড 102 এই দুটা অবজেক্ট মোৰ প্ৰথমতে হৈ গল নেক্সট ৰোল নম্বৰটো ইয়াতে শো কৰিছে ৰোল নম্বৰ 101 নেক্সট ইছে ৰোল নম্বৰ 102 মাৰ্ক 95.5 তাৰ পিছত মোৰ ধুনীয়াকৈ ডিসপ্লে ফাংচনটো ইয়াতে কি হৈ গৈছে কল হৈ গৈছে আৰু অবজেক্টটো ডেষ্ট্ৰয় হৈছে নে হোৱা নাই মই ইয়াতে ডেষ্ট্ৰয় ফাংচনৰ ভিতৰত হেগুতে সি আউট লিখি থৈ দিছিলো
গমটো নাপাম যে এইটো ডেষ্ট্ৰয় হৈছে নে হোৱা নাই তো ইয়াতে সি আউট লিখাৰ লগে লগে কি হৈছে চোৱাচোন যে অবজেক্ট ইজ ডেষ্ট্ৰয়ড ৰোল নম্বৰ 102 ৰোল নম্বৰ 102 ডেষ্ট্ৰয় হৈ গৈছে তাৰপিছত কি হৈছে যে অবজেক্ট ইজ ডেষ্ট্ৰয়ড ৰোল নম্বৰ 101 তো ইয়াতে দেখা পালা এই দুইটা অবজেক্ট যি দুটা ৰোল নম্বৰ আমি ইয়াতে পাস কৰিছিলো এই দুইটাৰ অবজেক্ট দুটা ইয়াতে ডেষ্ট্ৰয় হৈ গৈছে বুলি এই ফাংচনটোৰ ভিতৰত এই ডেষ্ট্ৰাক্টৰটোৰ ভিতৰত যিটো মই সি আউট ষ্টেটমেন্ট দি থৈ দিছো সেইটো মোক ইয়াতে কনফাৰ্ম কৰি দিছে এইটো লাইন মই লিখি নিদিলেও হ'ল কিন্তু তোমালোকক জাস্ট দেখুৱাৰ কাৰণে শো কৰাৰ কাৰণে ডেষ্ট্ৰাক্টৰটো কেনেকুৱাকৈ ই কাম কৰে সেইটো মই ইয়াতে সি আউট কৰি দিছো আই হোপ ইউ আৰ আন্ডাৰষ্টেণ্ডিং মাই পইণ্ট যিবিলাক বস্তু মই তোমালোকক প্ৰেক্টিকেলি বুজাই আছো গোটেইবিলাক বস্তু বুজি পাইছা তোমালোকে গোটেইবিলাক নিজৰ নিজৰ ঘৰত কম্পিউটাৰ যদি আছে তাত প্ৰেক্টিছ কৰিবা বা ল্যাবত গৈ পেলাই এইবিলাক প্ৰেক্টিছ কৰিবা প্ৰেক্টিছ কৰিলেহে গম পাবা বস্তুবিলাক ঠিক আছে এই তোমাৰ ইয়াতে কি হৈ গল ডেষ্ট্ৰয় হৈ গল কিন্তু ইয়াতে এটা বস্তু দেখা পাইছা প্ৰথমতে 1012 ইউজুৱেলি আমাৰ কি হ'ব লাগিছিল আমাৰ ডেষ্ট্ৰয় হ'ব লাগিছিল কিন্তু প্ৰথমতে কোনটো ডেষ্ট্ৰয় হৈছে নো 102 তাৰ পিছত 101 হৈছে তাৰমানে ইয়াতে আমি কি গম পালো ইয়াতে আমাৰ এটা থিওৰি এটা আছে মই এইটো তোমালোকক কৈ দিছো সেইটো হৈছে এই লাষ্ট পইণ্টটো চোৱা কোনটো পইণ্ট আছিল এইটো পইণ্ট চোৱা ওকে এইটো পইণ্ট চোৱা destructors are called in reverse order of object creation অর্থাৎ destructorটো হতে রিভার্স অর্ডাৰত হয় তাৰ মানে কি যে s2 is destroyed before s1 আমাৰ প্ৰথমতে যেটো হ'ব হেতু শেষত হ'ব আৰু যেটো আমাৰ শেষত আছিল হেতু প্ৰথমতে আমাৰ কি হ'ব ডিলিট হৈ যাব অৰ্থাৎ ৰিভার্স অৰ্ডাৰত হৈ যায় বুজি পাইছা এটো মই নোটত লিখি থৈ দিছো এবিলাক ইম্পৰ্টেন্ট পইণ্ট তো ইয়াতে মই যিখিনি তোমালোকক দেখুৱালো এখিনি বুজি পাইছে নে পোৱা নাই এখিনি মই ইয়াৰ পৰা গুচাই লৈছো তো এইটো হৈছে প্ৰগ্ৰামটো আমি ডেষ্ট্ৰাক্টৰটো ক্ৰিয়েট কৰি পেলাই যেটো আমাৰ ইয়াতে কনষ্ট্ৰাক্টৰৰ ভিতৰত ভ্যালু এটা এসাইন হ'ব এই এসাইন হোৱা ভ্যালুটো ডাটাটো যাতে হোল্ড কৰি নাথাকে মেমৰি কনজাম্পশনটো যাতে বেছি নহয় হেইটোৰ কাৰণে আমি ডেষ্ট্ৰাক্টৰ এটা ক্ৰিয়েট কৰি পেলাই হেতু ডাটাটো আমি ডেষ্ট্ৰয় কৰি দিব পাৰো এইটো হৈছে ডেষ্ট্ৰয় এইটো হৈছে আমাৰ কি ডেষ্ট্ৰাক্টৰ আই হোপ ইউ আৰ আন্ডাৰষ্টেণ্ডিং দ্য পইণ্ট ইয়াতে আমাৰ আছে যে নেক্সট পইণ্ট কি দি আছে যে when destructor call destructor এটা কল কেতিয়া হয় মই অলৰেডি মই প্ৰ্যাকটিক্যালি কৈ দিলো তথাপি চাই লোৱা এন্ড অফ দ্য প্ৰগ্ৰাম প্ৰগ্ৰামটো যেতিয়া শেষ হ'ব তেতিয়া আমাৰ কি হয় ডেষ্ট্ৰাক্টৰটো কল হয় when main finishes main function to finish হ'ব all object created in main are automatically destroyed main function to finish হোৱাৰ লগে লগে গোটেই অবজেক্ট বিলাক automatically destroy হৈ যাব out of scope when an object declared inside a block goes out of that block scope অৰ্থাৎ এই যেটো আমাৰ স্কোপটো আছিল এইটো স্কোপ এইটো এটা আৰু এইটো যেতিয়া বাহিৰত আহি যাব তেতিয়া আমাৰ ডেষ্ট্ৰাক্টৰটো কি হ'ব অটোমেটিক্যালি কল হৈ যাব আৰু ডিলিট অপাৰেটৰ when a dynamically allocate object is delete using the delete keyword যেতিয়া আমি ভ্যালু বিলাক ডাটা বিলাক ডাইনামিক্যালি আমি এলোকেট কৰো রান টাইমৰ সময়ত তেতিয়া যদি তাৰ অবজেক্ট বিলাক আমি ডিলিট কৰিব লগা হয় আমি ডেষ্ট্ৰাক্টৰৰ ভিতৰত আমি ডিলিট আমি কিৱৰ্ডটো ব্যৱহাৰ কৰি আমি যিকোনো যেটো ডাটা মেম্বাৰ থাকিব হেতু ডিলিট কৰিব লাগে let me show you how মই ইয়াতে দেখুৱাই দিছো সাপোজ মই ডাইনামিক্যালি মেমৰি এলোকেট কৰিম ইয়াতে মই স্ট্যাটিকলি মেমৰি এলোকেট কৰি থৈছো মই ইয়াৰ পৰা পঠাই দিছো যদি এইটো ইউজাৰ সাইডৰ পৰা নিজে বহুৱাই তো এইটো কোড হোল্ড হ'ব এইটো আমাৰ ৰোল নম্বৰ হোল্ড হ'ব বা মাৰ্কছত হোল্ড হ'ব তো তাৰ ক্ষেত্ৰত আমি এনেকুৱাকৈ লিখিলে নহব তেতিয়া আমি কি কৰিব লাগিব আমি ইয়াতে এটা কোড লিখিব লাগিব হেতু হৈছে ক্লিন আপ কোডটো হৈছে মই ইয়াতে লিখিব লাগিব ডিলিট কিৱৰ্ডটোৰ দ্বাৰা কি মই ডিলিট কৰিব লাগিব কোনটো মই ইয়াতে ডিলিট কৰিম কোনটো ডিলিট কৰিম মই প্ৰথমতে ৰোল নম্বৰটো ডিলিট কৰিম তো ইয়াতে মই ৰোল নম্বৰটো এনেকৈ লিখিব লাগিব বুজি পাইছা তাৰ পিছত মই কি ডিলিট কৰিব বিচাৰিছো তাৰ পিছত মই ডিলিট কৰিব বিচাৰিছো সাপোজ মাৰ্ক মই প্ৰথমতে ওকে ডিলিট তাৰপিছত মই ডিলিট ইয়াতে কি লিখিম ৰোল নম্বৰটো মই ইয়াৰ পৰা ডিলিট কৰিম তাৰ পিছত মই কি কৰিব বিচাৰিছো তাৰ পিছত মই ডিলিট কৰিম মই মোৰ যেটো মাৰ্কটো আছে মই মাৰ্কটো ইয়াৰ পৰা ডিলিট কৰিম তো এনেকুৱাকৈ আমি ষ্টুডেন্ট আমি ডেষ্ট্ৰাক্টৰৰ ভিতৰত আমি মাৰ্ক বা ৰোল নম্বৰৰ ভ্যালু বিলাক ডিলিট কৰিব পাৰো এখিনিলৈকে তোমালোকে বুজি পাইছা বুলি মই ধৰি লৈছো I hope আজিৰ এই ভিডিওটো মই যিখিনি বস্তু তোমালোকক দেখুৱালো থিওৰি আৰু প্ৰ্যাকটিক্যালি গোটেইখিনি বুজি পাইছা আৰু কমেন্ট সেকশনত জনাবা তোমালোকে মোৰ ভিডিওবিলাক কেনে পাই আছা আৰু যদি তোমালোকে নোটখিনি বাই কৰিব বিচাৰা যত মই কমপ্লিট নোটখিনি ইয়াতে লৈ আহিছো কমপ্লিট সিলেবাস প্ৰভাইড কৰি পেলাই এই ইউপিআই নম্বৰটো তোমালোকে পেমেন্ট কৰিবা WhatsApp নম্বৰটো স্ক্ৰিনশ্বট পঠাই দিবা আৰু ঘৰতে বহি পঢ়ি থাকিব পাৰিবা ওকে আৰু মই ইয়াৰ নেক্সট ক্লাছত নেক্সট ভিডিওত মই তোমালোকৰ আগত আলোচনা কৰিম ইনহেৰিটেন্সৰ ওপৰত ইট ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট এণ্ড নিউ টপিক হুইচ আই উইল ডিসকাস এগেইন যদি তোমালোকে মোৰ ভিডিওবিলাক চাই ভাল পাইছা তেনে ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তো আজিলৈকে এইখিনিয়ে ধন্যবাদ